আমি নিতৌ এইটো পথেদি আমি NRLলৈ অহা যোৱা কৰি থাকোঁ। গতিকে আজি বহুত দিনৰ পৰা দেখি আহিছোঁ যে এই পথছোৱা এনেকুৱা এটা অৱস্থাত আছে যি দৈনিক দুৰ্ঘটনা হৈ থাকে। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ বা NRL কৰ্তৃপক্ষকো আমি আহ্বান জনাম যে আমি অন্ততঃ আমাৰ NRL অহা যোৱা কৰা মানুহখিনিৰ কাৰণে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী অহা যোৱা কৰাৰ কাৰণে এই পথছোৱা যাতে অলপ মেৰামতি কৰি অলপ ভালকৈ ৰাখে। কাৰণ কেলে আমি দৈনিক অহা যোৱা কৰোঁ এইটো পথেৰে, আৰু বাৰিষা হ'লে মানে বৰষুণ দিলে এইটো ৰাস্তাই নে পুখুৰী একো ধৰিবই নোৱাৰি, তাৰমানে এনেকুৱা এটা অৱস্থা হৈ থাকে। আজি আপুনি নিজে চাওক, এইটো পথ আজি এনেকুৱা এটা অৱস্থা হৈ আছে, আমি মটৰচাইকেল লৈ আহিলে আপোনাৰ এনেকুৱা এটা পুখুৰী সদৃশ এটা ৰাস্তা পথত হৈ থাকে, আমি কেনি যাম মানে আমি ধৰিব নোৱাৰোঁ, এইটো পথেই নে এইটো পুখুৰীয়ে যি আমি একো ধৰিব নোৱাৰোঁ। সেইকাৰণে আমি আহ্বান জনাইছোঁ NRL কৰ্তৃপক্ষই হওক, আমাৰ চৰকাৰ কৰ্তৃপক্ষই হওক, তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই মিলি আমাৰ এই পথছোৱা যাতে অতি সোনকালে মেৰামতি কৰি দিয়ে। আৰু যদি এই পথছোৱা অতি সোনকালে মেৰামতি নকৰে, আগন্তুক দিনত কিন্তু দুৰ্ঘটনা বেছি হোৱাৰ সম্ভাৱনা আমি দেখা পাইছোঁ। বহুত দুৰ্ঘটনা হৈ আছে। এদিন মোৰ মুখৰ আগতে এখন তিনিচকীয়া বেটেৰী ৰিক্সা মানে বাগৰি পৰিছে মোৰ মুখৰ আগত। গতিকে মই সেইবিলাকো প্ৰত্যক্ষ কৰি পেলাই আপোনালোকৰ আগত আজি অৱগত কৰিছোঁ যে অতি সোনকালে এই পথছোৱা তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই মিলি পেলাইও এই পথছোৱা মেৰামতি কৰি দিয়ক। মোৰ ফালৰ পৰা এইটো আহ্বান থাকিলে। আচলতে এইটো প্ৰথমতে মই ক'ম যে এইটো NRLৰ এটা গাফিলতি বুলি ক'ম। আপুনি দেখিবলৈ পাইছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভা আছিলে বুলি সেই কথাক লৈ পেলাই বা বায়ু ৰিফাইনাৰী উন্মোচনৰ কাৰণে আহিছে বুলি এটা নিৰ্মালী পথ এটা নিৰ্মাণ কৰিছিলে। কিন্তু সেই নিৰ্মালী পথ যেতিয়া পথটো নিৰ্মাণ কৰিলে, নিৰ্মাণ কৰাৰ পিছত যে NRLৰ যিখিনি নিবনুৱা যুৱক যুৱতী সংস্থাপন তাত কাম কৰি আছে, সেইবিলাক হাজাৰ হাজাৰ লোক যায়। যোৱা স্থলত এই পথটো যে মাহীয়াৰ দৃষ্টিয়ে চাব, বা ইয়াৰ কাৰণটো আমি বুজি পোৱা নাই। আমি NRLৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক বিষয়ে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে অনুৰোধ জনাম যে আপোনালোকে এই পথটো অতি সোনকালে আচলতে নিৰ্মাণ কৰাত সহযোগিতা আগবঢ়াওক। অন্যথা কিন্তু দেখিবলৈ পাইছোঁ আমি ইয়াত NRLৰ যিমানখিনি বনোৱা ইয়ালৈ যায়, কাৰোবাৰ পৰি ঠেঙত দুখ পাইছে, কাৰোবাৰ দুৰ্ঘটনাত পতিত হৈছে অনেকটা। আৰু বিশেষকৈ ক'বলৈ এতিয়া আমি মাননীয় যি আমাৰ সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ তেওঁ বাসগৃহ খুমটাইত, তো এই পথটোৱে আমাৰ যথেষ্টখিনি আচলতে খুমটাই সমষ্টিবাসী এই পথটোৱে তেওঁ গৃহলৈ বা তেওঁ কাম কাজলৈ এই পথে অহা যোৱা কৰিবলৈ অহা যোৱা কৰা আমি দেখা পাইছোঁ। সেয়েহে আমি NRLৰ আচলতে যিসকল ঊৰ্ধ্বতন কৰ্তৃপক্ষ বিষয়ী আছে যে এই পথটো মাহীয়াৰ দৃষ্টিয়ে নাচায়, আপোন দৃষ্টিয়ে চাওক। আৰু নিৰ্মালী পথটো যিধৰণে আচলতে নিৰ্মাণ কৰি উলিয়ালে, তো ঠিক এই পথটো যাতে তেনেধৰণে নিৰ্মাণ কৰি উলিয়াব বুলি আমি আশা ৰাখিলোঁ। অন্যথা কিন্তু আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে লগতে আমি পুৰা বংলাবাসীয়ে কিন্তু গণ আন্দোলন কৰিবলৈ আমি সময় অনুযায়ী আমি কিন্তু বাধ্য হ'ম। হয়, আমি আজি বহুত দিনৰ পৰা দেখি আহিছোঁ যিটো আপোনাৰ মানে NRLৰ মুখেদি পুৰা বংলা যিটো আমাৰ সংযোগী পথটো, এইটো বছৰ বছৰ ধৰি কোনো মেৰামতিৰ অভাৱৰ কাৰণে আপোনাৰ গাড়ী মটৰ মানে চলাচলৰ যথেষ্টখিনি অসুবিধা হৈছে। তাৰ উপৰিও মানে এই পানী জমা হৈ যোৱাৰ কাৰণে স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিও মানে অহা যোৱাত বাধা সৃষ্টি হয়। আৰু কিবা ভাল গধুৰ গাড়ী এখন যাবলৈ এতিয়া গাঁত হৈ যোৱাৰ কাৰণে পৰিবিলাক কিছুমান গাড়ী আমি ইয়াত বেয়া হোৱাত নহাখিনি দেখিছোঁ। আৰু আমিও অহা যোৱা কৰি থকাত দেখিছোঁ যথেষ্টখিনি অসুবিধা হয়। মানে ৰাস্তাটো বহুত বেয়া হৈ গৈছে। গতিকে মেৰামতিৰ প্ৰয়োজন আছে। গতিকে ভাবোঁ চৰকাৰী পক্ষই যদি মেৰামতি কৰি দিয়ে অকণমান ভাল হ'ব। আৰু এই পথেদি পুৱা আৰু গধূলি দৈনিক আচলতে বহুত শ্ৰমিক নুমলীগড় শোধনাগাৰলৈ কৰ্মৰ বাবে যায়। কি ক'ব বিচাৰে? বহুত অসুবিধা হয়। হয়, আমি দেখিছোঁ যেতিয়া পুৱাৰ ভাগত প্ৰধানকৈ আমি যেতিয়া এই পথেদি হেজাৰ হেজাৰ লোক যেতিয়া ৰিফাইনেৰীত মানে কৰ্মৰ কাৰণে যায়, তেতিয়া ইয়াতে এই ৰাস্তাটোত যোৱাত অসুবিধাৰ উপৰিও কেতিয়াবা ইয়াত খালে ডুঙে পৰি আমি দুখ পাওঁ নি চকুৱে মানে দেখিছোঁ। বহুবাৰ আচলতে দুৰ্ঘটনা হৈছে, সৰু বৰ বহুত হৈ আছে ইয়াত। এই গাঁতখিনিৰ কাৰণে হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।